নিশ্চিতভাৱে এনেকুৱা ৰাজহুৱা সভা বোধহয় এতিয়া ক'তোৱে হোৱা নাই। কিন্তু বিলাসীপাৰা সমষ্টিত, গৌৰীপুৰ সমষ্টিত, গোলোকগঞ্জ সমষ্টিত ৰাইজ ৰাজপথলৈ ওলাই আহিছে। এইবাৰ থিৰাং কৰিছে যে অসমত অত্যাচাৰী হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পৰা উঠাব লাগিব আৰু সেইকাৰণে সকলো জাতি জনগোষ্ঠীৰ মানুহ একত্ৰিত হৈছে। আপুনি এতিয়া গোলোকগঞ্জতে চাওক, বিলাসীপাৰাতে চাওক বা আপোনাৰ উজনিতে চাওক। উজনিত আপোনালোকে দেখিছে মনোনয়ন পত্ৰ দিবলৈ আহোঁতে গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত হাজাৰ হাজাৰ মানুহ ৰাজপথলৈ ওলাই আহিছে। যিবিলাক ঠাইত বিজেপিৰ সমৰ্থক আছিল, যিবিলাক ঠাইত বিজেপিৰ MLA আছিল। আজি মাজুলীৰ নিচিনা ঠাইত য'ত দুদিনৰ আগতে কংগ্ৰেছ নাছিলেই বুলি ক'ব পাৰি এই সময়খিনি, তাত নমিনেশ্যন দিবলৈ আহোঁতে, মনোনয়ন দিবলৈ আহোঁতে 6টা ঠাইত ৰখাই পথসভা কৰিয়ে কোনোমতে আহি সময়ত আহি আমাৰ মনোনয়ন পত্ৰ দিবলৈ পাৰিছিল। তাৰ এই কথাবিলাক এইকাৰণে হৈছে যে ৰাইজ ৰখি আছিল যে হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ উজনি অসমৰ মৰাণ, মটক, আহোম, টি গাৰ্ডেন, আমাৰ চুতীয়া সম্প্ৰদায়, কোঁচ-ৰাজবংশী এই লোকসকলক যেনেকৈ 6 জনগোষ্ঠীক জনজাতি মুখ্যমন্ত্ৰী নিদিলে, ঠিক একেদৰে জনজাতি লোকসকলৰ এজন মুখ্যমন্ত্ৰী আছিলে হৈছিল, সেইজনকো কিলাকুটি মাৰি আঁতৰাই দিলে। কাৰ্বি আংলঙৰ নিচিনা ঠাইত 40,000 বিঘা মাটি আজি 1 টকাত বিঘাত আদানী আম্বানীক দিছে। বঙালী সম্প্ৰদায়ৰ লোকসকলক আপোনালোকে দেখিছে যে যিসকলে ইমান বিজেপিক ভোট দিছিলে, এই লোকসকলকো আপোনাৰ বাহিৰৰ চকুৰে চাই তেওঁলোকক এজন মন্ত্ৰী ব্ৰহ্মপুত্ৰ বুলি বনালে। একো এইবুলি সমস্যাই আগুৰি ধৰিছে আৰু সেইকাৰণে এতিয়া হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পুৰণি বন্ধু বদৰুদ্দিন ৰাজবংশী ডাঙৰীয়াই এই অঞ্চলৰ পৰা 10 লক্ষতকৈ বেছি ভোটত হাৰি যোৱাৰ পাছত ৰাজনৈতিক সন্যাস দিছিল আৰু তেওঁক 108ৰ নিচিনা গৌৰৱ গগৈ ডাঙৰীয়াৰ ভাষাৰে যেনেকৈ বিপদত পৰিলে মানুহ আনে তেওঁক মাতি আনি বছৰৰ কাৰণে তেওঁক আপোনাৰ নিয়োগ কৰিছে। আৰু বদৰুদ্দিন ৰাজবংশী ডাঙৰীয়াই কৈছে যে মোৰ বহুত দিনৰ এটা আশা আছিল যে মোৰ ভিতৰে মোৰ বিধায়কৰে কেনেকৈ মুখ্যমন্ত্ৰী বনাম। এই ধৰণৰ নেক্সাছ তেওঁলোকৰ লগত হৈছে, এই কথাটো ৰাইজৰ চকুত ধৰা পেলাইছে। হিমন্ত বিশ্ব শৰ্মাই অকপতে স্বীকাৰ কৰিছে যে বদৰুদ্দিন ৰাজবংশী ডাঙৰীয়া বহুত দিন কা তামান্না থা হামকো চিফ মিনিষ্টাৰ বনানে কে লিয়ে। এই কথাবিলাকে আজি আপোনাৰ মানুহৰ অলপ মুখি পাইছে। আৰু এটা ডাঙৰ কথা হ'ল যে জুবিন গাৰ্গক যেনেদৰে হত্যা কৰা হ'ল, এই হত্যাটো ৰাইজে মানি ল'ব খোজা নাই। আজি জুবিন গাৰ্গক কি 2জন মানুহে ষড়যন্ত্ৰ কৰি মাৰিছিল নেকি? এইটোতো দেখুওৱা দাঁত, খোৱা দাঁত কোনটো? মানুহে কৈছে যে 10 ছেপ্টেম্বৰ তাৰিখে তুমি কেনেকৈ জানিলা 19 ছেপ্টেম্বৰত তেওঁক হত্যা কৰা হ'ল। গতিকে এই ষড়যন্ত্ৰকাৰীসকলক ৰাইজৰ চকুত, ৰাইজৰ আগত দাঙি ধৰাৰ কাৰণেও গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী কৰি কংগ্ৰেছক চৰকাৰ কৰিবলৈ সুবিধা দিব কৰে, মিত্ৰজোঁটক চৰকাৰ কৰিব দিবৰ কাৰণে ৰাইজৰ মনত এটা যি বহুদিনৰ এটা পুহি আছিলে আশা, সেই আশা এতিয়া ইলেকশ্যন অধিসূচনা জাৰি কৰাৰ লগে লগে আজি ৰাজপথলৈ আহি তাৰ বহিপ্ৰকাশ কৰিছে। আজি পৰিস্থিতিয়ে প্ৰমাণ কৰে যে সকলো জাতি জনগোষ্ঠীৰ মানুহে অমৃত বাদশাহ কংগ্ৰেছ পাৰ্টীক বিজয়। কেতিয়া আমি জিকিলো জানে? হিমন্ত বিশ্ব শৰ্মাক দেখোন আপোনালোকে কথাটো সুধিছে, তেওঁ নিজেই স্বীকাৰ কৰিছে বিলাসীপাৰাত আমি জিকিব নোৱাৰোঁ কৈছিল না, পাহৰি গৈছে। তেওঁ নিজেই কৈছে তেওঁ যিজনক দিব খুজিছিল টিকেট তেওঁক দিব নোৱাৰিলে। ইমান একে শক্তিশালী, মই ইয়াৰ পৰা ফোন কৰিলে একেবাৰে হোম মিনিষ্টাৰ পঠি যায়। তেওঁ ৰাজহুৱাকৈ স্বীকাৰ কৰিছিল এজন প্ৰাৰ্থী দিব নোৱাৰে। তেনেকুৱা মেৰপাকত পেলালে ৰাইজে তেওঁ প্ৰাৰ্থীয়ে দিব নোৱাৰে। গতিকে ইয়াত যদি হৰাই হিমন্ত বিশ্ব শৰ্মাই হ'ব। অসমত কংগ্ৰেছ চৰকাৰে জুবিনৰ ন্যায় কিমান দিনৰ ভিতৰত পাব? 1 মাহৰ ভিতৰত ৰাইজৰ চকুৰ আগত আমি দাঙি ধৰিম যে এইকেইজনে ষড়যন্ত্ৰকাৰী। আমি সেই লোকসকলক আমি দৃষ্টান্তমূলক শাস্তি দি ৰাইজৰ যিটো আশা সেইটো আশা কৰিম। আচ্ছা, আজি এটা যোগদান কাৰ্যসূচী দেখিবলৈ পোৱা গ'ল। কোন দলৰ পৰা কিমানগৰাকী মানুহে যোগদান কৰিলে? এইটো লোকেল মানুহখিনিয়ে ক'ব। মই দেখোন গোটেইখিনি আপোনাৰ UDF আৰু বিজেপিৰ পৰাই দেখিম। বেছি সংখ্যক মানুহ আৰু যিগৰাকী মহিলা আজি জইন কৰিলে, তেওঁ ইয়াৰ পৰা জিলা পৰিষদৰ ৰচনা আছে নেকি, ৰচনা বেগম তেওঁ ইয়াত সৰ্বাধিক ভোট পাই পেলাই UDFৰ পৰা আপোনাৰ জিলা পৰিষদৰ মেম্বাৰ হৈছে। তেওঁ আজি কৈছে যে মই আজি আপোনালোকক কথা দিছোঁ, অন্য সমষ্টিত গৈ এই সমষ্টিত বিলাসীপাৰাত অমৃত বাদশাহ বহু ভোটত জিকাম। এই ক্ষেত্ৰত যিসকলে UDF কৰি পেলাই UDFৰ দলক শক্তিশালী কৰিছিল সেই লোকসকলে আজি স্বীকাৰ কৰিছে। এইগৰাকী মহিলা ইয়াৰ পৰা জিলা পৰিষদৰ পৰা জিকি গৈছিল, তেওঁলোকৰ নেতৃত্বত আৰু বহু লোক, অকল UDFে নহয় আপোনাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলো আজি আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে। আচ্ছা, অৰুণোদয় আপুনি কৈছে যে 3-4 গুণ পাব আপোনালোকৰ চৰকাৰ আহিলে। আমাৰ দিনত কোৱা নাছিল নেকি? আপোনালোকে এইখিনি কথাটো ঢাকি ৰাখিছে। আমি কৈছোঁ যে অৰুণোদয় 4 গুণ পাব আৰু ইয়াতকৈ আৰু বহু বেছি আঁচনি পাব। কিন্তু আমি দুখীয়া মানুহৰ দালিৰ দাম 60 টকাৰ ঠাইত যে 120 টকা কৰিব, মিঠাতেলৰ দাম 70-80 টকাৰ পৰা যে 200 টকা কৰিলে, গেছ যে এতিয়া
তেওঁলোকে গেছৰ দাম 400 টকাটো আধা কৰিম বুলি কৈছে। এই গেছটো যে আধা কৰি দিলে, আগতে গেছটো 2টা মানুহ লাগে দাঙিবলৈ, এতিয়া সৰু ছোৱালী এজনৰ দাঙি লৈ যায় কাৰণ গেছটো আধা কৰি দিলে। আগতে দুখীয়া মানুহৰ এই গেছ চলাওঁতে যদি এমাহ লাগিছিল, এতিয়া 10 দিনতে শেষ হৈ যায়। এনেধৰণৰ অন্যায় দেখা গৈতো কৰিছে, নেদেখা গেছটোকো আপোনাৰ কমাইছে। দুখীয়া মানুহৰ টেটু চেপি ৰাজত্ব কৰিছে। দুখীয়া ল'ৰা এটাৰ মাক বিপদত পৰিছে। যদি মটৰচাইকেলখন লৈ পেলাই আপোনাৰ ফাৰ্মাচীলৈ গৈছে, হেলমেটটো পিন্ধিব নোৱাৰিলে তাকো 1000 টকা আপোনাৰ ফাইন কৰিছে। মানুহৰ মনত বহুত পুহি আছে এই হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰ। 3 টকাৰ আমি চাউল দিছিলোঁ, আমি কিন্তু 22 সেই সময়ত 25 টকা আছিল বজাৰত চাউলৰ দাম। আমি 3 টকা চাউল দি আমি কেতিয়াও ভোট খোজা নাছিলোঁ, কাৰণ চৰকাৰৰ ৰাইজক কাম কৰা এইটো কামেই। 3 টকাৰ চাউলটো তেওঁলোকে ফ্ৰী কৰিছে, মানে 3 টকা কমাইছে, কিন্তু তেওঁলোকে সেইটো ভোট খুজিছে, ৰাইজে বেয়া পাইছে। আমি দিয়া নাছিলোঁ। মামণি আঁচনি, মাজনী আঁচনি, ঘৰত বহি থকা বিয়া নোহোৱা ছোৱালীজনীকো আমি 10,000 টকা দিছিলোঁ। 8, 9, 10ৰ ছোৱালীক চাইকেল দিছিলোঁ। প্ৰত্যেকখন হায়াৰ ছেকেণ্ডেৰী স্কুলত 10 লাখ টকা দিছিলোঁ। প্ৰত্যেকখন হাইস্কুলক আমি 5 লাখ টকা দিছিলোঁ। প্ৰত্যেকখন কলেজক কোটি টকা দিছিলোঁ। ইউনিভাৰ্চিটিত কোটি কোটি টকা দিছিলোঁ। বিনামূলীয়া কিতাপ দিছিলোঁ। দুখীয়া ল'ৰা ছোৱালীক আমি ইউনিফৰ্ম দিছিলোঁ। হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিয়ে বন্ধ কৰি দিছিল। বহুত ল'ৰা ছোৱালীয়ে দুপৰীয়া স্কুল লগাইছিল খোৱাৰ কাৰণে। খোৱা যে কৰিছোঁ দুপৰীয়া আহাৰ কংগ্ৰেছৰ দিনত কৰিছে। তেওঁলোকেতো গোটেই ল'ৰা ছোৱালীখিনিক আপোনাৰ চাকৰি বাকৰি বন্ধ কৰি দিছিল, এমএও কৰিছিল। মেমৰেণ্ডামৰ আণ্ডাৰষ্টেণ্ডিং কৰি তেওঁলোকে বন্ধ কৰি দিছিল। এতিয়া যে চাকৰি দিছে, কোনবিলাক চাকৰি? যিবিলাক চাকৰি কৰি অৱসৰ হৈছিল, অট'মেটিকলি পুৰা হয়, সেইসকল ভোট খুৱাই চাকৰি কেইটামান দি কৈছে চাকৰি দিলে। কিমান চাকৰি দিলে আপুনি নতুন চাকৰি কওকচোন? তেওঁ কৈছিল 25 লাখকৈ বছৰি চাকৰি দিয়ে। যদি 25 লাখকৈ চাকৰি হয়, তেতিয়াহ'লে 10 বছৰত কিমান হ'ব? 1,25,00,000 আপোনাৰ যদি 5 বছৰত হয়, 2,50,000 লাখ চাকৰি হয়। তাৰ ঠাইত 1 লাখ চাকৰি যিবিলাক খালী ঠাই পূৰ কৰিছে, সেইবিলাক ভাগি বোকা দিছে। ৰাইজে কি বুজা নাই? এইবাৰ ভোটৰ বাকচত চাব, জুবিন গাৰ্গক হত্যাকাৰীসকলক তেওঁলোকে যিদৰে ৰক্ষণাবেক্ষণ দিছে, যিদৰে ঢাকি ৰাখিছে, কথাবিলাক ধৰা পৰিছে। ভোটৰ বাকচত ইয়াৰ বহি প্ৰকাশ।